হাইপাৰটেনশ্যন অৰ্থাৎ হাই ব্লাড প্ৰেছাৰ এই সমস্যাটো টি গাৰ্ডেন ৱৰ্কাৰসমূহৰ মাজত বেছিকৈ দেখা পোৱা যায়। ইয়াৰ এটা প্ৰধান কাৰণ হ'ল তেওঁলোকে এটা কাম বহুত দিন আগৰ পৰা পূৰ্বপুৰুষসকলৰ দিনৰ পৰা কৰি আহিছে আৰু এই যি কামটোৰ কাৰণে তেওঁলোকৰ এই সমস্যাটো তেওঁলোকৰ বংশগতভাৱে চলি আহিছে আৰু তেওঁলোকৰ নিউ জেনেৰেশ্যনসমূহেও এই সমস্যাটোৰ সন্মুখীন হৈ আহিছে। সেইটো হ'ল যে তেওঁলোকে নিয়মীয়াকৈ নিমখ চাহ খাই আহিছে। সেইটো আপোনাৰ ৱৰ্কিং প্লেচতে হওক বা ঘৰতে হওক, বাগান কৰ্তৃপক্ষেও তেওঁলোকক নিমখ চাহ যোগান ধৰিছিল আগতে, কিন্তু আজিকালি সেইটো বন্ধ কৰা হৈছে। যিহেতু নন কমিউনিকেবল ডিজিজসমূহ যেনে হাইপাৰটেনশ্যনৰ দৰে বেমাৰসমূহ তেওঁলোকৰ দেহত বেছিকৈ দেখা পোৱা গৈছে, সেইকাৰণে বাগান কৰ্তৃপক্ষই এই বস্তুটো বন্ধ কৰিছে। কিন্তু তেওঁলোকৰ মাজত এতিয়াও এই প্ৰথাটো চলি আহিছে যে নিমখ চাহ খোৱা যিটো প্ৰথা সেইটো চলি আহিছে, যিটো কাৰণে হাইপাৰটেনশ্যনৰ প্ৰাদুৰ্ভাৱটো বহুত বেছি। ইয়াৰ লগে লগে এনিমিয়াও বেছিকৈ দেখা যায়। বাগানৰ যিবিলাক কৰ্মচাৰী থাকে বা ফিমেল ৱৰ্কাৰ্ছ থাকে, মাইকী মানুহসমূহ থাকে, তেওঁলোকৰ দেহতো এনিমিয়া বহুত বেছি দেখা যায়। প্ৰেগনেঞ্চিৰ সময়ত তেওঁলোকৰ হিমগ্ল'বিন লেভেল বহুত বেছি কম থাকে। গতিকে এইসমূহ সমস্যা নিমখ চাহ খোৱাৰ কাৰণে হৈ আহিছে। ইয়াৰ লগে লগে আৰু এটা প্ৰব্লেম হয়, তেওঁলোকে নিয়মীয়াকৈ ধপাতজাতীয় সামগ্ৰী ব্যৱহাৰ কৰে বা সুৰাজাতীয় সামগ্ৰী ব্যৱহাৰ কৰে। এই গোটেইখিনি কাৰণৰ কাৰণে আচলতে টি গাৰ্ডেন ৱৰ্কাৰসকলৰ মাজত এই সমস্যাটো বৃদ্ধি পাই আছে। চৰকাৰক ধন্যবাদ যে তেওঁলোকে আজিকালি নিৰ্দেশনা দিয়া মতে বাগান কৰ্তৃপক্ষই এই যিটো নিমখ চাহ বা এইসমূহ বস্তু তেওঁলোকক সেৱন কৰাৰ পৰা বিৰত থাকিবলৈ সজাগতা অলৰেডি দি আহিছে। গতিকে এইটো কাৰণে আজিকালি অলপমান কমিছে, কিন্তু তথাপিও ইয়াৰ সজাগতা আৰু প্ৰয়োজন আছে। গতিকে সকলোকে এই ভিডিঅ'টোৰ দ্বাৰা এটাই মেছেজ দিব মই ট্ৰাই কৰিলোঁ যে বাগানৰ এটা উদাহৰণহে মই দিছোঁ। আমাৰ যিবিলাক বাগান নহয়, বেলেগ এলেকাৰ মানুহসকলেও কেতিয়াবা নিমখ চাহ খোৱাটো তেওঁলোকৰ এটা হেবিট হৈ থাকে, নিমখ চাহ ভাল পায় খাবলৈ। গতিকে এই নিমখ চাহ খুৱাই আপোনালোকক বহুখিনি অপকাৰ কৰিব পাৰে, নন কমিউনিকেবল ডিজিজক মাতি আনিব পাৰে আপোনাৰ শৰীৰলৈ। গতিকে নিমখ চাহ খোৱাৰ পৰা বিৰত থাকিব। আপোনালোকে ফিকা চাহ খাব, ফিকা চাহে আপোনালোকৰ শৰীৰক বৰ বেছি এটা ক্ষতি কৰিব নোৱাৰে। ধন্যবাদ।